অবৈধ বাংলাদেশের বিরুদ্ধে ঢিঙত বীর লাচিত সেনার গর্জন নিশা বীর লাচিত সেনার নেতৃত্ব ঢিঙৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ পুৰুষ মহিলা হাতে হাতে জোৰ লৈ বিশাল সমদলত ভাগ ললে ঢিঙৰ খিলঞ্জীয়া নাগৰিকে ২৬খন গাঁৱৰ মহিলা একেলগে ওলাই আহি ভাগ ললে জোৰ সমদলত বীৰ লাচিত সেনাৰ নেতা প্ৰাণজিৎ গগৈ আৰু শৃংখল চলিহাৰ নেতৃত্বত উলিওৱা হৈছিল এই জোৰ সমদল খিলঞ্জীয়া সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী ঢিঙত শীঘ্ৰে উচ্ছেদ চলোৱাৰ দাবী তুলিলে প্ৰতিবাদী জনতাই আজি আমাৰ দাবী যেতিয়ালৈকে এই দাবী পূৰ্ণ হ'ব তেতিয়ালৈকে সংগ্ৰাম চলি যাব আৰু চেষ্টা কৰিম আগবাঢ়িছে আৰু ইয়াত ঢিং চহৰৰ মাছ বজিয়াই ৰাখি সমদল আগবাঢ়িছে আৰু আমি দেখুৱাইছোঁ ঢিঙৰ যি মই দেখুৱাইছোঁ এয়া চাওক হেংদাং আছে আমাৰ টিকুল আছে কিন্তু আমি লোৱা নাই কিয় লোৱা নাই ভাতৃত্বভাৱে চাইছো সেইবাবে লোৱা নাই কিন্তু যদি আমাক ল'বলৈ বাধ্য নকৰিব আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছো যিমান অসমীয়াৰ মাটি আছে সেয়া উদ্ধাৰ হ'ব লাগে আৰু ঢিং বজাৰৰ মাজমজিয়া বেদখল হ'ব লাগে মোৰ দুটাই ডিমাণ্ড আৰু ইয়ালৈ যিবোৰ SDC পঠিয়াই তেখেতসকলক অকণমান লোভ কম থকা পঠিয়াওক তেখেতসকলেও কিন্তু মই দেখিছো দুদিন নামাজ কৰিবলৈ আহিয়ে মাটি তেখেতসকলক দি থৈ গৈছে এনেকুৱা SDC মই দেখিছো মানে লোভ কমাই থাকিব লাগিব নিশ্চয় আমি দেখুৱাইছো বৰ্তমান এয়া জোৰ সমদল ঢিং চহৰৰ মাজেৰে আগবাঢ়িছে আৰু এয়া চাওক এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে মই দেখুৱাইছো বৰ্তমান এইদৰে কি ক'ব আপোনালোকে আজি আপোনাৰ পৰিয়ালে আৰু ঢিঙৰ ৰাজপথত বীৰ লাচিত সেনাৰ এয়া গণগৰ্জন বীৰ লাচিত সেনাৰ নেতা প্ৰাণজিৎ গগৈ আৰু শৃংখল চলিহাৰ নেতৃত্বত জোৰ সমদলত অংশগ্ৰহণ কৰিলে ২৬খন গাঁৱৰ মহিলাই খিলঞ্জীয়া সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী তুলিছে প্রথমে এই যাত্রায় আমি আরম্ভণি করেন কিন্তু এই যাত্রায় আমি আগত বীর লাচিত সেনাৰ তৰফৰ পৰা দুআষাৰ কৈ লওঁ যিহেতু আপোনালোকৰ ইয়াত উপস্থিতিয়ে আজি আমাক সাহস দিছে আমাক আজি অনুপ্ৰেৰণা দিছে আজি ঢিংবাসীৰ প্ৰত্যেক আইমাতৃ প্রত্যেক জ্যেষ্ঠজন প্রত্যেক দল সংগঠন
প্ৰত্যেক খিলঞ্জীয়া মানুহক আমি ধন্যবাদ জনাইছো যে আপোনালোক এই বাৰ্তা লৈ পেলাই আহিছে, এই বাৰ্তা লৈ আপোনালোক আহিছে আৰু এই বাৰ্তাই আমাক কি দি যাব? এই কণ কণ ল'ৰা ছোৱালীৰ সুৰক্ষিত ভৱিষ্যত ধিঙত দি যাব আৰু যাব। এই কুৰা জুই বাঁহত জ্বলা জুই নহয়, অসমৰ প্ৰত্যেক মানুহৰ বুকুৰ ভিতৰত থকা জুই। আৰু ইয়াৰ পৰা বাংলাদেশীক এটা সকিয়নি আমি দি দিছো, এটা স্পষ্ট সকিয়নি। আমাৰ ছোৱালীৰ গাত যদি এখন হাত উঠে, এনেকুৱা 10খন হাত কাটি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব আৰু হ'ব। আমাৰ গাত যদি 2খন হাত উঠে, 20খন হাত কাটি পেলাই দিয়া হ'ব। কাইলৈৰ পৰা ঢোলত আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু হ'ব। আমি কলমলতা দেশৰ কনকলতা দেশৰ জীয়ৰী, কনকলতা দেশৰ বোৱাৰী, আমি লাচিতৰ দেশৰ যুৱক। গতিকে আমাৰ দেশ সদায় গৌৰৱ। আমি আমাৰ দেশ দেখুৱাবলৈ ভয় নকৰো, মৰিবলৈ ভয় নকৰো, আগুৱাই যাম, তথাপিও নিজৰ অধিকাৰ বাছি ল'ম। অসমত সদায় অসমীয়া গীত চলিব লাগিব, অসমত খিলঞ্জীয়া জাতিৰ গীত চলিব লাগিব, যাতে কোনো অন্য জাতি, অন্য ব্যক্তিয়ে বাংলাদেশী, বিহাৰী, বেলেগ কোনো ধৰণৰ বহিৰাগতই আহি আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আমি অস্ত্ৰ উঠাই ল'ম, আমি সাহসেৰে আগুৱাই যাম, আমি নমৰো, আমি লাগিলে মাৰিম। যেনেকে ৰক্ত দান কৰিব পাৰো, তেনেকে ৰক্ত পানো কৰিব পাৰিম। ৰক্ত পান কৰি আমি জাতিক আগুৱাই লৈ যাব পাৰিম, কাৰণ আমি আমাৰ জাতিটোক যদি ৰক্ষা নকৰো, কোনো আগুৱাই নাহিব আমাক ৰক্ষা কৰিবলৈ। গতিকে এতিয়াই সময়, এতিয়াৰ পৰাই আমি যুঁজিব লাগিব, জিকিব লাগিব, জিকিম, আগলৈও জিকিম, এতিয়াও জিকিম, অৱশ্যে জিকিছিলো, সদায় জিকিম। অসমীয়াৰ তেজত জয় আছে, খিলঞ্জীয়াৰ তেজত জয় আছে। গতিকে আমি জয়যুক্ত হ'বই লাগিব। আৰু তাৰ যাতে ইয়াৰ জৰিয়তে, ধিঙৰ জৰিয়তে যাতে সমগ্ৰ অসমলৈ এটা বাৰ্তা যায়, সমগ্ৰ অসমে যাতে গম পায় যে অসমত এতিয়া অসমীয়াৰ ধিঙত যেনেকে অসমীয়া গীত চলিছে, সমগ্ৰ অসমত অসমীয়া গীত চলিবলৈ হৈ গৈছে, সমগ্ৰ অসমৰ অসমীয়া ওলাই আহিবলৈ হৈ গৈছে। কিন্তু অধিকাৰ সাব্যস্ত